ধৰি লওক আমাৰ তেওঁলোকৰ প্ৰচেষ্টা যেনে ধৰি লওক স্বৰ্গীয় কুন্তী শৰ্মা স্বৰ্গীয় ৰজন বৰা তাৰপিছত স্বৰ্গীয় লক্ষীকান্ত শইকীয়া শ্ৰীযুত হৰকান্ত মুদৈ তেওঁলোকৰ সফল প্ৰচেষ্টাত শিৱ মন্দিৰটো গঢ় লৈ উঠিছিল শিৱ মন্দিৰটো গঢ় লওঁতে তাৰপিছত গৈ স্বৰ্গীয় শ্ৰীযুত নৰেন্দ্ৰদেৱ শাস্ত্ৰীয়ে আমাৰ শিৱলিংগভাগ প্ৰতিষ্ঠা কৰে প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা 84 চনৰ পৰা আমাৰ দিনৰ ভাগত নাম হয় তাৰপিছত গৈ ৰাতিলৈ আমাৰ একেবাৰে 4 পহৰ আমাৰ পূজা হয় পূজাৰ পিছত আমি কেতিয়াবা হয়তো পিছদিনাখন কৰোঁ কেতিয়াবা নকৰোঁ এনেকৈ আমাৰ চলি আহি আছে আমি আৰু ভাদ মাহটো আমি পালন কৰোঁ সম্পূৰ্ণ ভাদ মাহটো তেনেকৈ পালন কৰোঁ তেনেকৈ আমাৰ চলি আহি আছে বৰ্তমানলৈকে এই মন্দিৰ ভাগৰ কিবা মাহাত্ম্য আছে নেকি মাহাত্ম্য বুলি কওঁতে এতিয়া আমি ধৰি লওক হেৰি কৰি আছোঁ ইয়াৰ কিছুমান আমি সাক্ষ্য প্ৰমাণ পাইছোঁ মই নিজেও পাইছোঁ এতিয়া ক'লেও বঢ়াই কোৱা হ'ব ধৰি লওক বা হেৰি এবাৰ মই নিজে পুথিপাঠ কৰি থাকোঁতে মোৰ সন্মুখত এডাল ফেটি সাপে আহি ৰখি আছেহি মই ভয় খাইছোঁ পিছত গৈ মই কৈছোঁ বোলো আঁতৰি যদি যায় তেতিয়াহ'লে মই পাঠ কৰিম যদি আঁতৰি নাযায় মই পাঠ কৰিব নোৱাৰিম মই গুচি যাম সেইভাগ এভাগ প্ৰমাণ পাইছোঁ আৰু এবাৰ পাইছিলোঁ আমি ইয়াত আমাৰ এনেকৈ নাম চলিছে নাম চলোঁতেই আমি ছেক্ৰেটাৰী আছিল তেতিয়া দেৱ বাগলাৰী আছিল দেৱ বাগলাৰীৰ ঘৰতে আমাৰ বুট মগু তেনেকৈ থৈ দিয়া হৈছিল বুট মগু পিছদিনাখন আমাৰ তিয়াব হেৰি কৰিব নাপাতে তেতিয়াহ'লে কিন্তু আপোনালোকৰ অসুবিধা হ'ব ভক্তপ্ৰাণ ৰাইজক কিবা ক'ব বিচাৰে নেকি ভক্তপ্ৰাণ ৰাইজক আচল কথা কি মানিলে ধান নামানিলে পতান গতিকে মঠ মন্দিৰ সকলোতে আছে সকলোতে ভগৱান আছে আজি যে আমি দূৰত গ'লেহে আমি ভগৱানক পাম সেইটো নহয় আমি ওচৰত বিচাৰিলেও আমি ভগৱানক পোৱা যায় খালি আমাৰ চকুৰ এটা সন্তুষ্টিৰ কাৰণেহে আমি বাহিৰত যাওঁ আচল কথা কি আমাৰ হৃদয়তে ভগৱান থাকে তথাপি আমি মন্দিৰটো আমি লওঁ মন্দিৰটোত আমি নিজৰ আত্মসন্তুষ্টিৰ কাৰণে আমি ভগৱানক আমি বিচাৰিবলৈ আমি সক্ষম হওঁ কিন্তু সেই বুলি যে এই মন্দিৰটো আমাৰ লোকেল মন্দিৰ ইয়াত ভগৱান নাই আমি ইয়াত চাকি নিদিওঁ ইয়াত হেৰি নিদিওঁ বেলেগতহে দিমগৈ সেইটো মই মানি ল'ব নিবিচাৰোঁ প্ৰথম দিনাখন কি কাৰ্যসূচী হাতত লোৱা হৈছে প্ৰথম দিনাখন আমাৰ স্থানীয় গোপিনীসকলৰ দ্বাৰা আমাৰ হেৰি হ'ল দিহানাম হৈছে দিন যোৱা কাৰ্যসূচীৰে দিহানাম তাৰপিছত শৰাই চৰাই পাতি কৰি আমাৰ তাৰপিছত প্ৰসাদ বিতৰণ হৈছে খিচিৰি দিয়া হৈছিল তাৰপিছত গৈ ৰাতিলৈ আমাৰ 4 পহৰ আমাৰ হেৰি হৈছে পূজা হৈছে আজি আমাৰ সকলো সমিতিয়ে যথেষ্ট কষ্ট কৰিছে সেই কষ্টৰ কাৰণে তেখেতসকলক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ গতিকে অনাগত দিনবিলাকতো যাতে এনেকৈ একত্ৰিতভাৱে আমাৰ এই মন্দিৰভাগ চলাই নি সহায় সহযোগিতা কৰিলে আমি নথৈ সুখী হ'ম এই সমিতিত থকা সভাপতি সম্পাদক বৰ্তমান কোন হৈ আছে সভাপতি আচলতে আমাৰ যিজন সভাপতি আছিল তেখেত বাহিৰলৈ গুচি গ'ল তেখেতৰ ঠাইত যিজন উপসভাপতি আছিল তেখেতকে আমি সভাপতি হিচাপে এতিয়া আমি নিয়োগ কৰি থৈছোঁ নিপেন বসুমতাৰীদেৱ আৰু আজি 14 বছৰ মানে হ'ল নেকি সম্পাদকৰ পদটো মোৰ লগতে আছে